নমস্কাৰ। আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আলোচনা কৰিবলৈ লৈছোঁ, আলোকপাত কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু স্কিপ নকৰাকৈ যাতে শেষলৈকে চাই, মোৰ সেইটোৱে ৰিকুৱেষ্ট। আজি আমাৰ বিষয় হৈছে যুৱ উচ্ছৃংখলতা। সাম্প্ৰতিক সময়ৰ যুৱ উচ্ছৃংখলতা কেনেকৈ নিৰ্মূল কৰিব পাৰি। যুৱ উচ্ছৃংখলাই বৰ্তমান কি পৰিস্থিতি সৃষ্টি কৰিছে, আমি তাকতো সকলোৱে জানোৱেই। কি পৰিস্থিতিলৈ বৰ্তমান অৱনমিত হৈছে যুৱ উচ্ছৃংখলতাই, সেই কথাটো আমি সকলোৱে জানো, নহয় জানো? গতিকে আমি তাৰ ওপৰত আলোকপাত কৰিবলৈ লৈছোঁ। পোনপ্ৰথমে আমি যুৱক যুৱতীসকলক আধ্যাত্মিক শিক্ষাৰ প্ৰতি অনুপ্ৰাণিত কৰিব লাগিব। আধ্যাত্মিক শিক্ষা এনেকুৱা এটা শিক্ষা, যি শিক্ষা আপোনাৰ যদি অন্তৰত থাকে, তেন্তে আপুনি কেতিয়াও বিপদগামী হ'ব নোৱাৰে, কেতিয়াও বেয়া কাম এটা কৰিব নোৱাৰে, যদি আপোনাৰ প্ৰকৃত আধ্যাত্মিক ভাৱ আপোনাৰ অন্তৰত থাকে। গতিকে আমি আধ্যাত্মিক শিক্ষা যুৱ প্ৰজন্মক দিব লাগিব। আধ্যাত্মিক শিক্ষা মই ক'বলৈ যোৱা নাই যে আপুনি ভগৱানৰ নামতে দিন ৰাতি অতিবাহিত কৰক। মই ক'বলৈ গৈছোঁ কি, আপোনাৰ প্ৰকৃত যিটো আধ্যাত্মিক শিক্ষা, এটা ঈশ্বৰৰ প্ৰতি এটা বিশ্বাস, ঈশ্বৰৰ প্ৰতি এটা ভাল ভাৱ যদি আপোনাৰ অন্তৰত থাকে, তেন্তে আপুনি কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। গতিকে আমি আধ্যাত্মিক শিক্ষা যুৱ প্ৰজন্মক, উচিত আধ্যাত্মিক শিক্ষা যুৱ প্ৰজন্মক আমি প্ৰদান কৰিব লাগিব। তেতিয়া এখন সুস্থ সবল সমাজ গঠিত হ'ব, অট'মেটিক হ'ব। আপুনি যদি আধ্যাত্মিক শিক্ষাটো দিব পাৰে, তেন্তে যুৱ প্ৰজন্ম কেতিয়াও বিপদগামী হ'ব নোৱাৰে। মই সেইটোৱে আপোনাক 100% মই চিয়'ৰকৈ ক'ব পাৰিম মই এইটো। আৰু আমি জিমলৈ যোৱাৰ প্ৰতি গুৰুত্ব দিব লাগে। জিম এনেকুৱা এটা অনুষ্ঠান বুলিয়ে কৈছোঁ মই। জিমলৈ যিসকল লোক যায় চাবচোন, তেওঁলোকক মানসিক যিটো স্থিৰতা বহুত বেছি শক্তিশালী হয়। জিমত গৈ এক্সাৰচাইজ কৰিলে শৰীৰটোতো অট'মেটিক ভাল হয়েই, তাৰ উপৰি মানসিক যিটো স্থিৰতা বহুত ষ্ট্ৰং হয়। গতিকে জিমলৈ যোৱাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব লাগিব। মহৎ লোকৰ আমি জীৱনী অধ্যয়ন কৰিবলৈ শিকিব লাগে। মহৎ লোকসকল যিসকল আছে, আমাৰ মহাত্মা গান্ধী হ'ব পাৰে, আব্দুল কালাম ছাৰ হ'ব পাৰে, যোনে নহওক লাগিলে, মহৎ লোকসকলৰ যদি আমি জীৱনী অধ্যয়ন কৰিবলৈ চেষ্টা কৰোঁ, তেন্তে আমি অট'মেটিক এজন সৎ নাগৰিক হিচাপে পৰিগণিত হ'ম, যাৰ ফলত যুৱ শৃংখলতা বহু পৰিমাণে নাইকিয়া হ'ব। আমি বাতৰি কাকত অধ্যয়ন কৰিবলৈ শিকিব লাগে। বাতৰি কাকত যদি আমি অধ্যয়ন কৰোঁ, এটা বিশেষকৈ সম্পাদকীয় পৃষ্ঠাটো যদি আমি সদায় অধ্যয়ন কৰোঁ, তেন্তে আমি অট'মেটিক আমাৰ মনবিলাক জ্ঞান পিপাসু হৈ উঠিব। আৰু আমি প্ৰকৃততে এজন জ্ঞানী ব্যক্তি ৰূপত পৰিগণিত হ'বলৈ সক্ষম হ'ম। গতিকে আমি বাতৰি কাকত অধ্যয়ন কৰাৰ ওপৰতো বিশেষ গুৰুত্ব দিব লাগে। আৰু আমি চাকৰিমুখী নহয়, কৰ্মমুখী হ'বলৈ শিকিব লাগে। বৰ্তমানতো আমাৰ সকলোৱে চাকৰিমুখী হ'বলৈ যত্নপৰ হৈছে, কোনোতো কৰ্মমুখী হ'বলৈ মন কৰা নাই। গতিকে আমি যদি কৰ্মমুখী হ'বলৈ মন কৰোঁ, আমাৰ অসমত ইমানবিলাক চ'ৰ্চ আছে, ইমান নদী আছে, আমি তাত মাছ উৎপাদনৰ কথা চিন্তা কৰিব পাৰোঁ। প্ৰাকৃতিকভাৱে ইমান চহকী কাজিৰঙা, মানাহ, আমি পৰ্যটন উদ্যোগটো ভাল কৰাত আমি চেষ্টা কৰিব পাৰোঁ। আমাৰ বিভিন্ন উপায় আছে, আমি সেইবিলাক উপায় অৱলম্বন কৰিব পাৰোঁ। মাদক দ্ৰব্য আমি ৰোধ কৰিবই লাগিব। মাদক দ্ৰব্য বুলি ক'লে বুজি পাইছে হ'ব পাৰে, মদ হ'ব পাৰে, ড্ৰাগছ হ'ব পাৰে, বিড়ি হ'ব পাৰে, চিগাৰেট হ'ব পাৰে, ভাং হ'ব পাৰে, যিয়ে নহওক লাগিলে, তামোলখনো হ'ব পাৰে, গুটখা হ'ব পাৰে। এই মাদক দ্ৰব্যবিলাক আমি ৰোধ কৰাত আমি গুৰুত্ব দিব লাগিব। মাদক দ্ৰব্যই বৰ্তমান আমাক কি পৰিস্থিতিৰ সৃষ্টি কৰিছে আমিতো সকলোৱে জানো, নহয় জানো? গতিকে মাদক দ্ৰব্যবিলাক নিৰ্মূল কৰাৰ ক্ষেত্ৰত আমি বিশেষ আগভাগ ল'ব লাগিব। মাদক দ্ৰব্য আমি সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবই লাগিব। এতিয়া আমি ওচৰৰে এখন ৰাজ্য আমাৰ উদাহৰণ হিচাপে ল'ব পাৰোঁ, বিহাৰত বৰ্তমান মদ একেবাৰে নিষিদ্ধ। গতিকে আমাৰ বিহাৰে যদি মদৰ পৰা ৰাজহ নোলোৱাকৈ চলিব পাৰিছে, তেন্তে আমাৰ অসমৰ দৰে এখন ইমান সমৃদ্ধিশালী ৰাজ্য মদৰ পৰা ৰাজহ নোহোৱাকৈ অট'মেটিক যে চলিব পাৰিম, সেই কথা বিহাৰেই প্ৰমাণ কৰিছে, নহয় জানো? বিহাৰততো আমাৰ অসমৰ গতে ইমানবিলাক চ'ৰ্চো নাই, তথাপিও বিহাৰখন আজি এতিয়া কিমান অগ্ৰণী ৰাজ্য হিচাপে পৰিগণিত হৈছে। কিন্তু আমাৰ অসমখন হ'ব পাৰিছেনে? নাই পৰা কাৰ কাৰণে? ৰাগিয়াল দ্ৰব্যবিলাকৰ অবাধ প্ৰচলন, যাৰ ফলত আমাৰ যুৱ প্ৰজন্ম পংগু অৱস্থালৈ পৰিগণিত হৈছে, যুৱ প্ৰজন্মৰ অৱস্থা। গতিকে যুৱ প্ৰজন্মক আমি উচিত দিশত ধাৱমান কৰিবলৈ হ'লে মাদক দ্ৰব্যটো একেবাৰে নিষিদ্ধ কৰিব লাগিব। এইবিলাকৰ অপকাৰিতা সম্পৰ্কে তেওঁলোকক বুজাব লাগিব। এইবিলাক যে সেৱন কৰিলে একো লাভ নহয়, বৰঞ্চ অপকাৰহে হয়, সেইবিলাকৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। আমি যৌথ পৰিয়ালৰ ওপৰত গুৰুত্ব দিব লাগিব। আগতে আমাৰ এটা পৰিয়ালতে ককা আইতা, নাতি নাতিনী, মাক দেউতাক সকলো একেলগে বসবাস কৰিছিল, যাৰ ফলত তেওঁলোকে অট'মেটিক ঘৰৰ পৰা এটা শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু বৰ্তমান হৈছে কি, ছিংগুল পৰিয়ালবিলাকততো কোনো নাথাকে। মাক বাপেক থাকে, মাক দেউতাক চাকৰিলৈ ওলাই যায়, মাকো কোনোবা এজনে যদি চাকৰি কৰে, চাকৰিলৈ ওলাই যায়। দিনটো ল'ৰা ছোৱালীবিলাক অকলশৰীয়াকৈ অতিবাহিত কৰিবলৈ সক্ষম হয়, যাৰ ফলত তেওঁলোক মোবাইল এডিকশ্যনত ভুগিছে। মোবাইল এডিকশ্যনত ভোগাৰ ফলত তেওঁলোক যি দিশত বৰ্তমান, যি গতিত তেওঁলোক অধ্যয়নমুখিতা হ'ব লাগিছিল, সেই গতিত তেওঁলোক
অধ্যয়নমুখিতা হ'ব পৰা নাই, যাৰ ফলত যুৱ প্ৰজন্ম যুৱ উচ্ছৃংখলতাৰ সৃষ্টি হৈছে। গতিকে যৌথ পৰিয়ালৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। যৌথ পৰিয়ালত এজন শিশুৰ প্ৰকৃত যিটো জ্ঞান আহৰণ হয়, গতিকে যৌথ পৰিয়ালৰ ওপৰত আমি বিশেষ গুৰুত্ব দিব লাগিব। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত আমি গুৰুত্ব দিব লাগে। মূৰৰ চুলিৰ পৰা একদম ভৰিৰ নখলৈকে প্ৰতিটো অংগ যদি আমি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখোঁ, তেন্তে আমাৰ মনবিলাক অট'মেটিক পজিটিভ হৈ থাকে। যি পজিটিভনেছে আমাক যুৱ উচ্ছৃংখলতা ৰোধ কৰাত বহুত বেছি সহায়ক কৰে। মই দেখিবলৈ কথাটো বহুত সাধাৰণ, মানুহটো চাফা হৈ থাকিলে যুৱ উচ্ছৃংখলতা কেনেকৈ ৰোধ হ'ব, বহুতে প্ৰশ্ন কৰিব পাৰে। কিন্তু আপুনি যদি বিষয়টোৰ গভীৰ ভাগলৈ সোমাই চায়, তেন্তে দেখিব যে পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে ঈশ্বৰ পৰায়ণতা। আমাৰ এষাৰ কথাৰেই আছে সেই কথাষাৰ যে পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে ঈশ্বৰ পৰায়ণতা। গতিকে আপুনি যদি মূৰৰ চুলিৰ পৰা ভৰি নখলৈকে চকু, দাঁত, দাঢ়ি, মুচ, হাতৰ নখ, ভৰিৰ নখ, প্ৰতিটো অংগ যদি পৰিষ্কাৰ পৰিচ্ছন্নকৈ সদায় ৰাখে, তেন্তে দেখিব যে আপুনি অট'মেটিক এজন সৎ নাগৰিক হিচাপে আপুনি পৰিগণিত হ'ব। সৎ নাগৰিক বুলি ক'লে ভুল হ'ব, মানে মনবিলাক বহুত পজিটিভ হৈ থাকিব। 10জনৰ আগত আপুনি ওলাবলৈ লাজ নালাগিব। গতিকে প্ৰতিটো অংগ যদি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে, মই ইনডাইৰেক্টলি যুৱ শৃংখলতা ৰোধ কৰাটো বহুত বেছি সহায়ক হয়। প্ৰকৃতিৰ সৈতে আমি একাত্ম হ'বলৈ শিকিব লাগিব। প্ৰকৃতিৰ সৈতে কেনেদৰে একাত্ম হ'ম বুজি পাইছেনে? আমি ধৰি লওক প্ৰকৃতি বুলি ক'লেতো আমি তাৰ মূল ভাৱটো সকলোৱে জানো, নহয় জানো? গছ গছনি, লতা, চৰাই চিৰিকটি, উদ্ভিদ, জীৱ জন্তু সকলোবিলাকৰ সামগ্ৰিক অৱস্থিতিটোৱে হৈছে প্ৰকৃতি। প্ৰকৃতিৰ প্ৰতি যদি আমাৰ ভালপোৱা ভাৱ থাকে, প্ৰকৃতিৰ লগত যদি আমি একাত্ম হ'বলৈ শিকোঁ, তেন্তে আমাৰ মনৰ পৰিসৰটো বহুত বেছি বিশাল হয়। গতিকে প্ৰকৃতিৰ সৈতে আমি একাত্ম হ'বলৈ শিকিব লাগিব, যাৰ ফলত প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ ফলত যুৱ উচ্ছৃংখলতা ৰোধ কৰাৰ ক্ষেত্ৰতো বহুত বেছি পৰিমাণে সহায়ক হয়। গতিকে আমি সেইটো চেষ্টা আমি কৰিব লাগিব, যে প্ৰকৃতিৰ সৈতে আমি একাত্ম হ'বলৈ শিকিব লাগিব। আমি সদায় জ্ঞান পিপাসু হ'বলৈ শিকিব লাগে। জ্ঞান পিপাসু মানে বুজি পাইছেনে? আমি চিংৰাটো বান্ধি অনা কাগজখনটো যদি কিবা ভাল কথা লিখা থাকে, আমি সেইটোও অধ্যয়ন কৰিবলৈ শিকিব লাগিব। আমি যদি অধ্যয়ন পিপাসু হওঁ, জ্ঞান পিপাসু হওঁ, জ্ঞানৰ প্ৰতি আমি যি আগ্ৰহ, একাগ্ৰতা, সেইবিলাক যদি আমি বৃদ্ধি কৰিব পাৰোঁ, তেন্তে আমি অট'মেটিক এজন সৎ নাগৰিক হিচাপে পৰিগণিত হ'ম। আমি যৌন শিক্ষাটো উচিত প্ৰচলন কৰিব লাগে। বৰ্তমান ছেক্স এডুকেশ্যন মানে সকলোৱেতো বেয়া বুলিয়ে বুজি পায়, কিন্তু প্ৰকৃত যদি ছেক্স এডুকেশ্যন আমি দিব পৰা নাই, যাৰ ফলত আমাৰ বহুতো এইবিলাকৰ ওপৰত বহুতো বিপদগামী হৈছে বহুতো যুৱ প্ৰজন্ম, যাক আমি ৰোধ কৰাটো অত্যন্ত বাঞ্ছনীয়। গতিকে প্ৰপাৰ যিটো ছেক্স এডুকেশ্যন, এতিয়া বহুতো যুৱক যুৱতী ক'বলৈ বেয়া, কিন্তু সঁচা কথা যিটো কেতিয়াও লুকাই নাথাকে, পৰ্ন এডিকশ্যনত আসক্তিত ভুগিছে। আমি সেই আসক্তিবিলাকৰ পৰা আমি সম্পূৰ্ণৰূপে ওলাই আহিবলৈ আধ্যাত্মিক শিক্ষাৰ মই কথা যিটো আগতে ক'লোঁ, সেইবিলাক শিক্ষাৰ ওপৰত আমি বিশেষ গুৰুত্ব দিব লাগিব। আমি বৃদ্ধসকলৰ লগত বাৰ্তালাপ কৰিবলৈ আমি চেষ্টা কৰিব লাগে সদায়। বৃদ্ধসকলৰ লগত যদি আমি বাৰ্তালাপ কৰোঁ, তেন্তে দেখিম যে তেওঁলোকৰ কথাৰ যিবিলাক সাৰমৰ্ম, সেই কথাবিলাকে আমাক অট'মেটিক বহুত বেছি উপকৃত কৰে, যাৰ ফলত আমি এজন সৎ নাগৰিক হোৱাত বহুত বেছি সহায়ক হয়। আমি মিতব্যয়িতাৰ ওপৰত গুৰুত্ব দিব লাগিব। মিতব্যয়িতা মানে বুজি পাইছেনে? যিটোত 10 টকা যিটোত খৰচ কৰিব লাগে, সেইটোত 10 টকাহে খৰচ কৰিব লাগে। তেনেকুৱা এটা মিতব্যয়িতাৰ শিক্ষাও আমি দিব লাগে। মিতব্যয়িতা শিক্ষাই আমাক বহুত বেছি পৰিমাণে সহায় কৰে যুৱ শৃংখলতা ৰোধ কৰাৰ ক্ষেত্ৰত। মাতৃভূমিৰ প্ৰতি শ্ৰদ্ধা আমাৰ অন্তৰত জাগ্ৰত কৰিব লাগে। মাতৃভূমিৰ প্ৰতি শ্ৰদ্ধা যদি আমাৰ অন্তৰত জাগ্ৰত হয়, তেন্তে আমি কেতিয়াও বিপদগামী হ'ব নোৱাৰোঁ। এতিয়া বহুতো মই দেখি খুব বেয়া লাগে, কেইটামান পইচাৰ কাৰণে 10-12 হাজাৰ টকাৰ কাৰণে চেন্নাই, তামিলনাডু এইবিলাকত কৰ্মত জড়িত হৈ থাকে বহুতো যুৱ প্ৰজন্মৰ বহুতো যুৱক যুৱতী। কেইটামান পইচাৰ ক্ষেত্ৰত যদি আমাৰ অসমতে ইমানবিলাক স্ক'প আছে, অসমতেতো তেওঁলোক অসমৰ পইচা তেতিয়া অসমতে থাকিলেহেঁতেন। গতিকে আমি সেইবিলাক কথাও চিন্তা কৰিব পাৰোঁ যে যুৱ প্ৰজন্মক কেনেকৈ আমি নিজৰ মাতৃভূমিৰ প্ৰতি দায়বদ্ধতা ভাৱেৰে যুৱ প্ৰজন্মক আগুৱাই নিব পাৰোঁ। মই সেইটো এটা আশা কৰিম, যিটো আশা যদি সফলৰূপে পৰিগণিত হয়, তেন্তে অট'মেটিক যুৱ উচ্ছৃংখলতা বহুত বেছি পৰিমাণে ৰোধ হ'ব। স্বাস্থ্যৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। আমি নিজৰ স্বাস্থ্যক নিজে ভাল পাবই লাগিব। স্বাস্থ্যৰ প্ৰতি যদি আমি গুৰুত্ব দিওঁ, স্বাস্থ্যটোক যদি আমি উন্নত কৰিবলৈ চেষ্টা কৰোঁ, তেন্তে যুৱ উচ্ছৃংখলতা বহুত বেছি পৰিমাণে ৰোধ হ'ব। যদি আমাৰ চাবচোন, সুস্থ দেহত সুস্থ মন বুলি এটা কথা আছে। আমাৰ যদি দেহটো সুস্থ হৈ থাকে, তেতিয়া মনটো সুস্থ হৈ থাকে, যাৰ ফলত যুৱ উচ্ছৃংখলতা ৰোধ কৰাৰ ক্ষেত্ৰত বহুত বেছি সহায়ক হ'ব। আপুনি লক্ষ্য কৰিব, যিবিলাক ডিপ্ৰেশ্যন, এনজাইটিত বেছিকৈ ভুগি থাকে, তেওঁলোকে সাধাৰণতে মদ, ড্ৰাগছ, চিগাৰেট এইবিলাকৰ প্ৰতি আসক্তিত ভুগে, যাৰ ফলত
যুৱ প্ৰজন্ম বিপদগামী হয়। মই সেইটোৱে আশা কৰিম যে যুৱ শৃংখলা ৰোধ কৰাৰ ক্ষেত্ৰত আপোনালোকে নিজৰ স্বাস্থ্যটোক ভাল পাবলৈ শিকিব লাগিব। নিজৰ স্বাস্থ্যটোক যিজনে ভাল পায় তেওঁলোকে কেতিয়াও এটা অপকৰ্ম কৰাত লিপ্ত নহয়। গতিকে মই আশা কৰিছোঁ নিজৰ স্বাস্থ্যটোৰ ওপৰত গুৰুত্ব দিব। আমি ওচৰ চুবুৰীয়াৰ সৈতে ভাল সম্পৰ্ক এটা ৰক্ষা কৰিব লাগে। ওচৰ চুবুৰীয়াৰ সৈতে যদি আমি ভাল সম্পৰ্ক ৰক্ষা কৰোঁ তেন্তে দেখিম যে আমাৰ মনবিলাক বহুত মুকলি হৈ যাব। ওচৰ চুবুৰীয়াৰ সৈতে আমি এটা ভাল ভাৱ বৰ্তাই ৰাখিব লাগে সদায়। আমি এইটো যুৱ শৃংখলা ৰোধ কৰাৰ ক্ষেত্ৰত বহুত বেছি সহায় কৰে। এতিয়া চাবচোন, যিবিলাকে ওচৰ চুবুৰীয়াক সন্মান কৰে, ওচৰ চুবুৰীয়াক ভাল পায়, তেওঁলোকে কেতিয়াও সাধাৰণতে মদ ড্ৰাগছ এইবিলাকৰ প্ৰতি আসক্ত নহয়। কাৰণ মই যদি আজি চিগাৰেট এটা টানি থাকোঁ দোকানত, মোৰ যদি খুৰাজনে দেখে তেন্তে মোৰ কথাটো বহুত বেয়া হ'ব। তেনেদৰে সেইবিলাক ভাৱ নিজৰ মনলৈ আহে। অৱচেতন মনত ক্ৰিয়া কৰি থাকে সেইবিলাক ভাবে। গতিকে যুৱ শৃংখলা ৰোধ কৰাৰ ক্ষেত্ৰত ওচৰ চুবুৰীয়াৰ সৈতে ভাল ভাৱেও বহুত বেছি সহায় কৰে। আমি ভৱিষ্যতদৰ্শী হ'ব লাগে সদায়। প্ৰতিজন মানুহ আমি ভৱিষ্যতদৰ্শী হ'ব লাগে। ভৱিষ্যতদৰ্শী মানে বুজি পাইছেনে? আমি চিন্তা কৰিব লাগে যে আমাৰ এটা এণ্ডিং আছে। এণ্ডিং মানে বুজি পাইছেনে? আমাৰ এদিন নহয় এদিন আমাৰ মৃত্যু হ'বই। আমি এতিয়া যুৱক হৈ আছোঁ, এদিন আমি বৃদ্ধ হ'ম, এদিন আমাৰ মৃত্যু হ'ব। গতিকে আমি যদি এই চাৰ্কেলটো মনত ৰাখি যাওঁ তেন্তে যুৱ শৃংখলতা ৰোধ কৰাৰ ক্ষেত্ৰত বহুত বেছি সহায়ক হ'ব। কাৰণ আজি মোৰ যুৱতী হিচাপে মোৰ গাত আজি যিটো তেজ আছে, মোৰ গাত যিটো শক্তি আছে, এই শক্তিটো এদিনটো নাইকিয়া হৈ যাব। আমি যদি সেই এণ্ডিংটো আমাৰ অৱচেতন মনত ভৰাই ৰাখোঁ তেন্তে যুৱ শৃংখলতা ৰোধ কৰাৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়াটো বহুত বেছি পৰিমাণে সহায় কৰিব। গতিকে মই আশা কৰিম, ভিডিঅ'টো দীঘলেই হৈছে, এতিয়া 11 মিনিট পাৰ হৈ গ'ল। গতিকে মই আৰু দীঘল কৰিবলৈ বিচৰা নাই। মই এটাই আশা কৰিছোঁ, মোৰ যিবিলাক কথা, মোৰ যিবিলাক ভাৱধাৰা যাতে আপোনালোকে বুজি পায়, নিজৰ জীৱনত প্ৰয়োগ কৰে। নিজৰ জীৱনত প্ৰয়োগ কৰিলেই নহ'ব, নিজৰ ভালকৈ গুৰি ধৰি ৰাখিব লাগিব যে এই প্ৰক্ৰিয়াবিলাক। তেতিয়া চাব যুৱ শৃংখলতা ৰোধ সদায় হ'ব। একদম 100% চিয়'ৰ যুৱ শৃংখলতা ৰোধ হ'বই হ'ব। গতিকে মই সেইটোৱে আশা কৰিছোঁ, সকলো সুস্থ নাগৰিক হওক, সবল নাগৰিক হওক, দেশৰ প্ৰতি তেওঁলোকে বৰঙণি আগবঢ়াওক। গতিকে মই সেইটোৱে আশা কৰিছোঁ। আশা কৰিম মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব যাতে 10জন উপকৃত হয়। গতিকে সেইটোৱে আশা কৰিছোঁ। আজিলৈ তেন্তে ইমানতে এৰিছোঁ। সকলো সুস্থ হওক, সকলো সবল হওক। থেংক ইউ।